অসমত আপোনাৰ আহোমসকলৰ ৰাজত্ব কৰাৰ আগত বিভিন্ন ধৰণৰ ডাইনেষ্টি অসমত ৰাজত্ব কৰিছিল। তাৰ ভিতৰত আপোনাৰ বৰ্মন ডাইনেষ্টি এটা অন্যতম ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টি আছে আপোনাৰ পালা ডাইনেষ্টি, আৰু এই বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক আছিল পূজ্য বৰ্মন। পূজ্য বৰ্মনৰ তেখেতে 355 ADৰ পৰা 380 ADলৈ আপোনাৰ ৰাজত্ব কৰিছিল। তেখেতৰ সমসাময়িক ৰজা আছিল সমুদ্ৰগুপ্ত, আৰু বৰ্মন ডাইনেষ্টিৰ কিছু কথা এলাহাবাদ প্লেয়াৰত মেনশ্যন কৰা আছে। পূজ্য বৰ্মনৰ পিছত আপোনাৰ ৰজা হয় সমুদ্ৰ বৰ্মন। তেখেতে 380 ADৰ পৰা 405 ADলৈ ৰাজত্ব কৰিছিল। তেখেতৰ পিছত আপোনাৰ হয় বালা বৰ্মন। বালা বৰ্মন হৈছে আপোনাৰ সমুদ্ৰ বৰ্মনৰ পুত্ৰ। বালা বৰ্মনৰ আপোনাৰ ৰাজত্ব কালত আছিল 405 ADৰ পৰা 420 ADলৈ। বালা বৰ্মনৰ জীয়েক অমৃতপ্ৰভা বিবাহ হৈছিল কাশ্মীৰৰ ৰজা মেঘ বাহনলৈ, আৰু তাত অমৃতপ্ৰভাই অমৃত ভৱন বনাইছিল। তাৰপিছত ৰজা আছিল আপোনাৰ বৰ্মন বংশৰ কল্যাণ বৰ্মন, আৰু এই কল্যাণ বৰ্মনৰ শাসন কৰিছিল 420 ADৰ পৰা 440 AD। তাৰপিছত আপোনাৰ গণপতি বৰ্মন আহে 440 ADৰ পৰা 450 AD। তাৰপিছত আপোনাৰ মহেন্দ্ৰ বৰ্মন আহে আপোনাৰ 450 ADৰ পৰা 485 AD, 450 পৰা 485 ADলৈ। আৰু মহাদেৱ বৰ্মন কামৰূপৰ প্ৰথমজন ৰজা আছিল যিয়ে অশ্বমেধ যজ্ঞ কৰিছিল। আৰু নেক্সট তাৰপিছত ৰজা আছিল ফুটি বৰ্মন 510 ADৰ পৰা 555 ADলৈ আছিল। আৰু এই ফুটি বৰ্মনৰ দিনত যি আপোনাৰ পুণ্ড্ৰবৰ্ধন নিজৰ ৰাজ্যত আহিছিল, সেই পুণ্ড্ৰবৰ্ধনৰ মাটি 200 ঘৰ বামুণ ফেমিলিৰ মাজত ভগাই দিছিল। তাৰপিছত ৰজা হয় ফুটি বৰ্মন আপোনাৰ চন্দ্ৰমুখ বৰ্মন। তেখেতে কৰিছিল আপোনাৰ 555 ADৰ পৰা 565 AD, 555 পৰা 565 ADলৈ। আৰু তাৰপিছত ৰজা হয় আপোনাৰ স্থিত বৰ্মন আছিল আপোনাৰ 565 ADৰ পৰা 585 ADলৈ। স্থিত বৰ্মনৰ পিছত আপোনাৰ হয় সুস্থিত বৰ্মন। সুস্থিত বৰ্মনৰ সময়ত তেখেতক যুদ্ধ এখন লাগিছিল আপোনাৰ মহাসেন গুপ্তা, আৰু সেই যুদ্ধ তেখেতে হাৰিছিল। হাৰাৰ পিছত আপোনাৰ পুনৰ যিটো আপোনাৰ পুণ্ড্ৰবৰ্ধন আছিল বৰ্মন ডাইনেষ্টিত, সেই পুণ্ড্ৰবৰ্ধন আকৌ মহাসেন গুপ্তাই নিজৰ হাতত লৈ গৈছিল। সুস্থিত বৰ্মনৰ ল'ৰা আছিল আপোনাৰ সুপ্ৰতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন বৰ্মবংশৰ এজন প্ৰভাৱশালী ৰজা আছিল, আৰু শেষৰজন ৰজা আছিল বৰ্মন বংশৰ। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কৰিছিল 594 ADৰ পৰা 650 ADলৈ, আৰু সেই সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল। আৰু ভাস্কৰ বৰ্মনক কুমাৰী ৰজা বুলি কোৱা হয়, কাৰণ তেখেতে বিয়া পাতা নাছিলে। তেখেতৰ চীনা পৰিব্ৰাজক হিউৱেন চাঙে তেখেতৰ বিষয়ে এখন কিতাপ লিখিছিল যাৰ নাম আছিল CUK বুলি। আৰু ভাস্কৰ বৰ্মনে চীনা পৰিব্ৰাজক হিউৱেন চাঙক এখন স্কিন প্ৰটেক্টেড কেপ এটা গিফ্ট কৰিছিল যাৰ নাম আছিল হাওলাওকি। আৰু ভাস্কৰ বৰ্মনৰ এজন বন্ধু ৰজা আছিল যাৰ নাম আছিল হৰ্ষবৰ্ধন, আৰু ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধন দুয়ো লগ হৈ পেলাই শশাংক বৰ্মন গৌড় ৰজাক যুদ্ধত পৰাজিত কৰিছিল। আৰু যি হিউৱেন চাং অসমলৈ আহিছিল ভাস্কৰ বৰ্মনৰ দিনত, সেই হিউৱেন চাঙে অসমৰ বিভিন্ন ধৰণৰ কথা সেই সময়ত লিখিছিল। তেখেতে কামৰূপৰ পৰিসীমা কৈছিল আপোনাৰ 10,000 লাই, অৰ্থাৎ 1700 মাইলছ। বৰ্মন ডাইনেষ্টিৰ শেষৰজন ৰজা যিটো ভাস্কৰ বৰ্মন আছিল, তেখেতে যিটো বিয়া পতা নাছিল। নেক্সট আপোনাৰ অসমত ডাইনেষ্টি হ'ল শালস্তম্ভ ডাইনেষ্টি আৰম্ভ হৈছিল বৰ্মন ডাইনেষ্টিৰ পিছত। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।